এই মুহূৰ্তত জনাই আছো সুহানা লাইভৰ দৰ্শকক এটা ব্ৰেকিং নিউজ। লাওখোৱা অভয়াৰণ্যত পুনৰ বন বিভাগৰ উচ্ছেদ অভিযান। বৃহৎ বন বিভাগৰ দল এটাই পুৱাই 20খন জেচিবি লৈ খুটিপাৰাত উপস্থিত হোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নগাঁও জিলা উপায়ুক্তক বন বিভাগৰ বিৰুদ্ধে অভিযোগ দাখিল স্থানীয় ৰাইজৰ। লাওখোৱা বন বিভাগে সীমা নিৰ্ধাৰণ কৰি পিছত খাল বনোৱাৰ আহ্বান স্থানীয় ৰাইজৰ। জুৰিয়াৰ খুটিপাৰাত লাওখোৱা খুটিৰ লগত নতুনকৈ খাল খান্দি ব্ৰহ্মপুত্ৰ নদীৰ লগত সংযোজন কৰাৰ চেষ্টা বন বিভাগৰ। ৰূপহী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু বন বিভাগে যুটীয়াভাৱে সৰজমিন জোখ মাপ কৰি সীমা নিৰ্ধাৰণ কৰাৰ আহ্বান ৰাইজৰ। ৰাইজৰ অভিযোগ, বানপানীৰ সময়ত জলমগ্ন হৈ প্ৰবল সোঁত বয় আৰু খাল খান্দিলে গৰাখহনীয়াৰ সৃষ্টি কৰি ঘৰ দুৱাৰ গৰাখহনীয়াৰ কবলত পৰাৰ আশংকা ৰাইজৰ। আমাৰ যিখন ফৰেষ্ট আছে এই ফৰেষ্টে আমাৰ গাঁওখনৰ কাৰণে কিবা এটা অসুবিধা দি আছে। বৰ্তমানে অসুবিধা দি আছে মানে ইয়াত বোলে এখন খাল খান্দিব বুলি তেনেকুৱা এটা প্ৰস্তাৱ লৈছে। সিহঁতে মাপজোখ কৰি আছে কিন্তু কেতিয়া খান্দিব এতিয়াও আমি নাজানো। গতিকে ফৰেষ্টৰ পৰা আমি জন্ম হৈ আমাৰ জন্মৰ পিছতেই এই যিখন বাউণ্ডাৰী আমি চলি আহিছোঁ এই বাউণ্ডাৰীখন ফৰেষ্টৰ লগত তেনেকৈ চলি আছে। এতিয়া এই আগৰ পৰা ইমান দিন আমি জানা নাই যে এইখন যে ফৰেষ্টৰ এৰিয়াত পৰিছে আমাৰ এই খুঁটিখন। গতিকে আমি আগৰ পৰা বহুত দিন আগৰ পৰা আমি খাজনা পাতি ৰাইজে দি আহিছোঁ। দিয়াৰ পিছত সেইটো আমাৰ ৰেভিনিউ মাটি আছিলে, সেইটো আমি ফৰেষ্টৰ বুলি জানা নাই। কিন্তু এতিয়া আজি এইবাৰ কেইবাদিন আগৰ পৰা তাৰমানে আমাৰ ফৰেষ্টৰ মানুহে এইবিলাক মাপজোখ কৰি এইবিলাকে মানে তেনেকুৱা কিবা এটা প্ৰচেছ লৈ আছে, সেইটো আমি নাজানো। গতিকে আমাৰ চৰকাৰ আছে, চৰকাৰৰ মানুহ আছে। গতিকে চৰকাৰে যদি আমাক অসুবিধা দিয়ে তেতিয়াহ'লে আমি ৰাইজে আমি ক'ত যাম? যাবলগীয়াতো জেগা নাই। আমি বিচাৰটো দিলেতো চৰকাৰকে দিব লাগিব। গতিকে চৰকাৰকে আমি জনাইছোঁ, আমি এপ্লিকেশ্যনো দিছোঁ, DC ছাৰকো এপ্লিকেশ্যন দিছোঁ, আমাৰ আমাৰ বাইদেউৰ পৰাও এপ্লিকেশ্যন দিছোঁ আৰু আমাৰ DFO ছাৰকো কৈছোঁ। সিহঁতে আমাৰ কথাই নুশুনে। গতিকে আমি ৰাইজ হৈ আমি ৰাইজৰ ফালে পৰা ৰাইজ হৈ কৈ আছোঁ যে আমাৰ গাঁওখনৰ ইয়াত খাল খান্দিলে আমাৰ গাঁওখনৰ একদম পূৰা অসুবিধা হৈ যাব। আমাৰ DC তাত আমাৰ এইটো মাটিখিনি কিন্তু ৰেভিনিউ মাটি, চৰকাৰী মাটি, কিন্তু DC আণ্ডাৰৰ মাটি, ফৰেষ্টৰ মাটি নহয়। DCয়ে বোলে তেওঁলোকক দিছে মাটিখিনি। আমাৰ গাঁও আমি এই মাটিৰ বহুত বছৰ আমি খাজনাও ভৰিছোঁ এই মাটিটোত। তজি খাজনা দিছোঁ আমি বহুত বছৰ। আজি কেইবাবছৰ যদি খাজনাটো নলয়, নলোৱাৰ পিছতে সিহঁতে DC ছাৰে বোলে মাটিটো বোলে ফৰেষ্টক বোলে দি দিছে। আমাৰ এই খালটো খান্দি দিলে নদীৰ পৰা যিটো খাল উলিয়াই আনিব বুলি দেখাই আছে, তেনেকুৱা হ'লে মোৱামাৰি, খলিয়ামাৰি, ৰহামাৰিত খালটো নমাই দিব বুলি কৈ আছে। DFO ছাৰে কৈ আছে সিহঁতে পেনা চেনা এইবিলাক বিলৰ পানী নমাই দিব। কিন্তু আৰু চেঞ্চুৰী ক্ষেত্ৰত যদি হয়, চেঞ্চুৰীৰ ক্ষতি হ'ব। জীৱ জন্তুৰ পানীখিনি যদি ওলাই বিল শুকাই যায়, জীৱ জন্তুৰ পানী ক'ত খাব? চৰাই চিৰিকটিয়ে ক'ত পানী খাব? সেইটো চিন্তা কৰা নাই। তেওঁলোকে প্লেন প্ৰগ্ৰাম বনাইছে, মানে খালটো খান্দিব লাগে, এই গাঁওটো উঠাই দিব লাগে। মুঠতে গৰাখহনীত কপালত পৰি গাঁওটো উঠাই দিয়ে। তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ প্লেন হ'লেও এইটোৱে, আমি যিটো সন্দেহ কৰি আছোঁ। গতিকে আমি সেই কথাখিনি আমি DC ছাৰকো জনাইছোঁ, লিখিত জনাইছোঁ, চাৰ্কুল অফিচাৰকো জনাইছোঁ, আমি পেপাৰে পত্ৰও দিছোঁ। আজি আপোনালোকৰ লগতো কৈ আছোঁ যে আমাৰ চৰকাৰৰ ওপৰত এইটোৱে নিবেদন যে এই খাল খান্দাটো বন্ধ হ'ব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।